आज मेरा एग्जाम है और मैं आज एग्जाम में जा रही हूँ और आप लोग भी भगवान से प्रे करिएगा कि जो मेरा एग्जाम अच्छे से हो। और मैं अभी नानी का घर जा रही हूँ लाडो को दूध देने के लिए। देखिए नमस्कार, देखिए नानी को। मैं नानी को नमस्कार जा 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 जल्दी। अरे जल्दी कर बेटा। अरे लाडो तो गोर लगे लाडो का गोर लगे लाडो तुम्हारे ना नमस्कार दीते हैं तो हमारे आंटी जी जैसी मैं दादी को लाने जा रही हूँ और दीदी को भी। नमस्कार दीदी जाता धरे नमस्कार दीदी। चल चल फटाफट फटाफट झुझे दान बैग तो रखना। इस मीटरे चल 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 चल। টেনশনে লাগিছে পোৱালীকেইটা দিব আমাকে টেনশন লাগে। হ্যাঁ কি যে হব হব ন আমার পোৱালীকেইটাৰ কাৰণে একদম টেনশন লাগি গৈছে। ভাল হ'ব আমাৰ সব ষ্টুডেণ্টকেইটা। ভালে হলে হল ন। বাইদেউ কি হব পৰীক্ষাটো কৈ দিয়কচোন অলপ। অধ্যাপক ৰাজীৱ দাসে ইমান ধুনীয়াকৈ কষ্ট কৰি শিকাইছে। আছে গানৰ ক্ষেত্ৰত প্ৰবীণ হাজৰিকা চাই বহুত কষ্ট কৰি শিকাইছে। সেইকাৰণে আমি ভাল হ'ব বুলি আশা কৰিছোঁ। সেইটোৱে ভাল হলে হ'ল ন। থাকিব লাগিব আৰু পোৱালীকেইটা একদম ইমান দিন পৰা প্ৰেক্টিছ কৰিছে ন। সেইকাৰণে লাভৱান হৈছে আমি আশাবাদী।
এইটো কটকৰি মুখ কটকৰি মুখ বুলি কয় চাকু কটকৰি মুখ মস্তিটো পাৰিবা মস্তি এতিয়া দিয়া সংযুক্ত দিয়া হেৰি ফুল দিয়া বেছি টাইট না एग्जाम के लिए सब प्रिपेयर क्या होगा होगा गाइस पता नहीं पूरा टेंशन हम लोग का सब स्टूडेंट लोग का पेरेंट्स सब मैम भी बहुत टेंशन पता नहीं क्या होगा सच्ची में तो बहुत ज़्यादा ही टेंशन मेरी बेटी को एकदम समझ नहीं आता है तो पता नहीं क्या होगा अभी प्रॉब्लम ही प्रॉब्लम सॉल्यूशन तो पता नहीं ये बच्चा लोग सब जाएगा सर लोग आएंगे सिंगिंग क्लास का तो देखते हैं कैसा हो रहा है सब बच्चे लोग पेरेंट्स माँ लो तो 60 টিকা বেগটা तो देखते हैं सर आएंगे कैसा रहता है वेलकम करेंगे हम लोग
আজি আমি যি পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছোঁ সেই পৰীক্ষাৰ বিচাৰিছোঁ। গতিকে মই পৰীক্ষাসকলক শিক্ষা সংবিধান বিধি প্ৰমুখকৈ অভিভাৱক অভিভাৱিকাসকলে মন্ত্ৰী পৰ্যটনত অংশগ্ৰহণ কৰি অনুষ্ঠানটি আগবাঢ়িব বুলি আশা কৰিছোঁ। পয়সা পড়ছে দিয়া দাও। আজি এই অনুষ্ঠানটি এক মাংগলিক অনুষ্ঠানেৰে আগবঢ়াব বিচাৰিছোঁ আৰু এই পৰীক্ষা তাক মুহূৰ্তত আমাৰ দুইজন অতিথিৰ জৰিয়তে মন্ত্ৰী পৰিচালনাৰ এক কাৰ্যসূচী আগবঢ়াব বিচাৰিছোঁ। সন্মানীয় ডক্টৰ সাৰংগপাণি বৰদলৈ সঞ্চালক তথা অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সাৰংগপাণি বৰদলৈ আৰু উক্ত মহাবিদ্যালয়ৰে প্ৰবক্তা মাননীয়া জীবুমণি গোস্বামীৰ বাইদেউৰ জৰিয়তে মন্ত্ৰী পৰিচালনাৰ কাৰ্যসূচী আগবঢ়াব বিচাৰিছোঁ। গতিকে মই দুয়োগৰাকী অতিথিক আমি মন্ত্ৰী পৰিচালন কৰি আজি অনুষ্ঠানটি শুভাৰম্ভ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আমাৰ সন্মানীয় অধ্যাপক সুশীল চুইট ডাঙৰীয়াই। হেল্ল' হেল্ল' ভিডিওটা করতে লাগবো না একজন। এনে খালি
আমাৰ মাজত দুগৰাকীকৈ বিশিষ্ট ব্যক্তি আমাৰ মাজত বিৰাজিত লাভ কৰিলোঁ আজি। তেখেতসকল আমাৰ মাজত আজি এক্সটাৰ্নেল হিচাপে আমাৰ মাজত বিৰাজিত। তাৰোপৰি আনগৰাকী অতিথি সন্মানীয় জিকুমণি গোস্বামী বাইদেউ, মই চিনাকি কৰাই দিছোঁ, এয়া আমাৰ জিকুমণি গোস্বামী বাইদেউ। তেখেত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰবক্তা, কণ্ঠ সংগীতৰ, আৰু বাইদেউ আমাৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে আছে। আৰু সত্ৰীয়া একাডেমী যোৰহাটৰ সমূহ পৰীক্ষা, অসমৰ বিভিন্ন প্ৰান্তত যি পৰীক্ষা চলে সেই পৰীক্ষাৰ তেখেত নিয়ন্ত্ৰক হিচাপে আছে। এনেগৰাকী বিশেষ দায়িত্বপ্ৰাপ্ত ব্যক্তি আমাৰ মাজত উপস্থিত থকাৰ কাৰণে আমি বাইদেউক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু আশা কৰি তেখেতসকলৰ পৰা আমি ভৱিষ্যতলৈ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ লাভ কৰি আমাৰ এই অনুষ্ঠানটি অধিক আগবঢ়াই নিয়াৰ সহযোগিতা আগবঢ়াব। আমি আজি এই সুযোগখনত মই চিনাকি আমাৰ ডক্টৰ সাৰংগপাণি বৰদলৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই এই বিদ্যালয়ৰে অধ্যক্ষা সংগীতা দেৱীক অনুৰোধ জনাইছোঁ। বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। বাইদেউ নহয়, আমাৰ বৰদেশৰ কুমাৰী এওঁ আগবাঢ়ি আহিছে। তেখেতক এখনি সফুৰাৰে সম্বৰ্ধনা জনাইছোঁ আৰু ছাৰক এখনি সম্বৰ্ধনা পত্ৰৰে আজি তেখেতক বিশেষভাৱে সন্মান যাচিব বিচাৰিছোঁ। সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবৰ কাৰণে মই সম্বৰ্ধনা পত্ৰখনি মই পাঠ কৰি দিছোঁ। সৃজনী কলা বিদ্যালয়, সোণাৰী, চৰাইদেউ, দিনাংক 25 জানুৱাৰী 2024। সম্বৰ্ধনা পত্ৰ প্ৰতি ডক্টৰ সাৰংগপাণি বৰদলৈ, অধ্যক্ষ, অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়, সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ, ৰজাবাৰী, যোৰহাট 14। শ্ৰদ্ধা ভাষাকো জয় জয়মে সৃজনী কলা বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা সমূহ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনালৈ আগবঢ়াইছোঁ সাদৰ সম্ভাষণ। ঐতিহাসিক চৰাইদেউ জিলাৰ সাংস্কৃতিক পৰিৱেশেৰে পৰিবেষ্টিত সোণাৰী অঞ্চলটি আপোনাৰ দৰে বৰেণ্য ব্যক্তিৰ আগমনত আমি আজি অতিকে আনন্দিত। সেই মান্যবৰ সত্ৰীয়া নৃত্য, গীত আৰু নাট্য কেৱল এক শিল্প নহয়, ই এক আধ্যাত্মিক জীৱন দৰ্শন। এই মহান সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, বিকাশ আৰু জগত সভাত মৰ্যাদা সহকাৰে শ্ৰীবৃদ্ধিৰ অৰ্থে সুদীৰ্ঘদিন অতি নিষ্ঠা সহকাৰে আপুনি যি কৰ্তব্য সম্পাদন কৰি আহিছে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু সত্ৰীয়া একাডেমী যোৰহাটৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে আপুনি যি দূৰদৰ্শী নেতৃত্ব, সৃষ্টিশীল চিন্তাধাৰা আৰু অক্লান্ত পৰিশ্ৰমেৰে আজি পৰ্যন্ত দায়িত্ব পালন কৰি আহিছে, সেয়া অসমৰ সাংস্কৃতিক ইতিহাসত স্বৰ্ণাক্ষৰে লিপিবদ্ধ হৈ থাকিব। আপোনাৰ পৰিচালনাত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰে এক নতুন গতি লাভ কৰিব। নৱপ্ৰজন্মৰ মাজত এই কলাৰ প্ৰতি শ্ৰদ্ধাবোধ জাগ্ৰত কৰাত আপোনাৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়। এই মহৎ সাধনাৰ স্বীকৃতি স্বৰূপে আপোনাক এই সম্বৰ্ধনা পত্ৰৰ জৰিয়তে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আপুনি এই মহান দায়িত্বৰে মহিয়ান হৈ অসমীয়া জাতিৰ সাংস্কৃতিক ভঁৰাল আৰু অধিক সমৃদ্ধ কৰিব, এয়াই হৈছে আমাৰ প্ৰত্যাশা। পৰিশেষত আপোনাৰ সুস্বাস্থ্য আৰু কৰ্মময় জীৱন সেন্দুৰীয়া পাতেৰে আগবাঢ়ি যোৱাৰ কামনাৰে ইতিভৱদীয় সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাৰ হৈ প্ৰশান্ত কৰ্ম সঞ্চালক
সংগীতালীৰ অধ্যক্ষা সৃজনী কলা বিদ্যালয় সোণাৰী। আৰু এই সম্বৰ্ধনা পত্ৰখিনি মই আগবঢ়াই দিবৰ কাৰণে মই ৰীতামণি হাজৰিকাক মই অনুৰোধ জনাইছোঁ। এয়া ৰীতামণি হাজৰিকাই সাৰংগপালী বৰদলৈ ছাৰক এখনি সম্বৰ্ধনা চৰকাৰ জীবমণি গোস্বামী বাইদেউ তেখেতৰ ঘৰৰ যোৰহাটত তেখেত আজি আমাৰ মাজত ইমানবোৰ বাট কৰি পাই আহিছে উপস্থিত হৈছে আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতক অভিভাৱকসকলে অতি মৰমেৰে দুয়োজনকেই সন্মান যাচিবলৈ আগবাঢ়ি আহিছিল। তাৰ ভিতৰত অন্যতম আন এখনি সঁফুৰা জীবমণি বাইদেউক অৰ্পণ কৰিবৰ কাৰণে মই আমাৰ সীমাৰেখা কোঁৱৰক অনুৰোধ জনাইছোঁ। এয়া বাইদেউক এখনি সুনাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। অভিভাৱক অভিভাৱিকাসকলে আগবঢ়াই থোৱা সঁফুৰাখনি মৰমেৰে আগবঢ়াই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জানুৱাৰী 2024 প্ৰতি শ্ৰীযুক্ত জীবমণি গোস্বামী প্ৰবক্তা কণ্ঠ সংগীত তথা শৈক্ষিক ভাৰপ্ৰাপ্ত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত শ্ৰদ্ধাভাজনী বাট চলাতে সৃজনী কলা বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা সমূহ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ সশ্ৰদ্ধ সম্ভাষণ। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, নৃত্য পদীয়সী ইন্দিৰা পিম্পী বৰাৰ দৰে বৰেণ্য সাংস্কৃতিক পূজাৰীসকলৰ কৰ্মভূমি সোণাৰীলৈ আপোনাক আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মহোদয়া, সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ প্ৰচাৰ আৰু বিকাশৰ ক্ষেত্ৰত আপোনাৰ নিষ্ঠা একাগ্ৰতা আৰু পৰিশ্ৰমেৰে আমাক অনুপ্ৰাণিত কৰিছে। বিশেষকৈ হিন্দুস্তানী সংগীতৰ বহুল চৰ্চাৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ কণ্ঠ সংগীতৰ প্ৰবক্তা আৰু সত্ৰীয়া একাডেমী যোৰহাটৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে পৰীক্ষা ব্যৱস্থাক ন্যায়কৈ আগবঢ়াই নিয়াত আপুনি যি দায়িত্বশীলতাৰ পৰিচয় দাঙি ধৰি আহিছে সেয়া অতিকৈ প্ৰশংসনীয়। আপোনাৰ দক্ষ নেতৃত্ব আৰু নিকা ব্যৱস্থা বিভাগৰ শিক্ষা প্ৰদান কৰি আহিছে অতি নিষ্ঠা সহকাৰে। তেখেত এজন সমন্বয়ৰাগী আৰু সমন্বয়ৱৰ্তী আৰু লগতে অতি নিয়মীয়াকৈ তেওঁ শিক্ষা প্ৰদান কৰি আহিছে। তেখেত হৈছে ৰাজীৱ দাস ডাঙৰীয়া আৰু তেখেতে শিৱসাগৰৰ পৰা প্ৰতি দেওবাৰে একেবাৰে যথা সময়ত ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰে শিক্ষা প্ৰদান কৰি আহিছে অতি কষ্টৰে। আৰু তেখেত হৈছে ৰাজীৱ দাস ডাঙৰীয়া আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আমাৰ মীনুদা গগৈক অনুৰোধ জনাইছোঁ। প্ৰচেষ্টাৰ গুৰি ধৰাৰ বাবে মই সঁচাই আপোনালোকৰ এনেধৰণৰ প্ৰচেষ্টাৰ শলাগ জ্ঞাপন কৰিছোঁ। এটা অনুমতি বিচাৰিছোঁ, মৰমখিনিৰ লগত থৈ এই চেলেং আৰু গামোচাকেইখন যদি কান্ধৰ নমাই থওঁ বেয়া হ'ব নেকি? মৰমখিনি শ্ৰদ্ধাখিনি লগতে ৰাখি লৈছোঁ। প্ৰশান্ত শৰ্মা ইয়াৰ যিটো কি পাৰ্চন বুলি কয় আমাৰ লগত যোগসূত্ৰ ৰক্ষা কৰা, ইয়াততো তেখেত পৰিচালক। আমি প্ৰথম প্ৰশান্ত শৰ্মাক তেখেতৰ পৰিৱেশক চিনি পাওঁ আৰু ইয়াত এটা যে খুব চিৰিয়াছ মিউজিকেল এটা প্ৰেক্টিচিং বা কলাৰ চিন্তা চৰ্চা চলি আছে সেইটো অৱগত হৈছে। আৰু তাৰ কাৰণে প্ৰশান্ত শৰ্মা অন্যান্য সকলোলৈকে অভিভাৱক সন্মুখে পুনৰ শলাগ জ্ঞাপন কৰিছোঁ। আৰু সেইকাৰণে আজি বহুদিনৰ পৰা তেখেতৰ
অনুৰোধ আমি ৰক্ষা কৰিব পৰা নাছিলোঁ যে তোমালোক আহিব লাগে, আমাৰ অনুষ্ঠানটো চাবলৈ আহিব লাগে। কিন্তু কিবা স্বৰূপত হৈ উঠা নাছিল। আজি কিছু সুবিধা মিলাইলে আমি পৰীক্ষা ল'বলগীয়া আছে। দ্বিতীয় কথাটো ক'ব খুজিছোঁ, যিহেতু বহুদূৰ বাট আহিবলগীয়া হৈছে, পুৱাই আহিছোঁ আৰু 50জন মান ছাত্ৰ ছাত্ৰীক পৰীক্ষা ল'ব লাগিব। নিৰ্দিষ্ট সময়ত গৈ ঘৰো পাবগৈ লাগিব, কাৰণ কালিলৈ ৰাতিপুৱা 7:30 বজাতে ফ্লেগ হোষ্টিং কৰিব। আমাৰ চৰকাৰী নিয়ম এটা থাকে, 7:30 বজাত কৰিবলগীয়া আছে এইবাৰ ডিচিৰ পৰা। এইখন চাৰ্টিফিকেট দিয়ে, আজি সত্ৰীয়া একাডেমীয়েও যিকেইখন চাৰ্টিফিকেট দিয়ে তাৰ বিশেষ পাৰ্থক্য একো নাই। পূৰ্বে আমাৰ অসমত তেনেধৰণৰ বৰ্ড নাছিলে, কেৱল মাত্ৰ ভাতখান্দি বিদ্যাপীঠত আমি নিজেও তাৰ পৰাই পূৰ্বতে যিখিনি আছিলে তাৰ পৰাই আমি চাৰ্টিফিকেট পোৱা। সেইসকলৰ ক্ষেত্ৰত এনেধৰণৰ হৈছিলে যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যিহেতু অন্য বিষয়ত কোনো লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে, সেইকাৰণে তেনেধৰণৰ ভাতখান্দি বিদ্যাপীঠৰ পৰা যদি কোনোবাই পাছ কৰিছে সেইসকলে চাকৰি লাভ কৰিছিলে। কিন্তু ডক্টৰ বৰদলৈ কোৱাৰ দৰে অসম চৰকাৰৰ এটা সিদ্ধান্ত হৈ আছে যে বৰ্তমান অৱস্থাত তেনে চাৰ্টিফিকেটবিলাকৰ কোনো ধৰণৰ চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ মূল্য নাথাকে। সি এটা ডিপ্ল'মাহে, আজি বিশাৰদ বুলি আমি কওঁ, আৰু বহুতে সেই বিশাৰদকে BMusD ডিগ্ৰী বুলি কয়। সেই ডিগ্ৰীটো হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা গুৱাহাটী বিশ্ববিদ্যালয় হওক বা অন্যান্য বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিবিলাক মহাবিদ্যালয় আছে, মহাবিদ্যালয়ে যিবিলাক স্নাতক ডিগ্ৰী প্ৰদান কৰে সেইবিলাকে আচলতে বিশাৰদ ডিগ্ৰী বুলি কোৱা হয়, তাত BMusD বুলি কয়। কিন্তু আমাৰ এটা ভুল ধাৰণা, সৰ্বসাধাৰণ এনেধৰণৰ বিদ্যাপীঠৰ পৰা পাছ কৰা বিশাৰদবিলাককে BMusD বুলি কোৱা হয়। হেৰি কৰে, মই তেখেতসকলক আজি বক্তব্য আগবঢ়াবলৈ মই দিবলৈ অপাৰগ হ'লোঁ, সময় যথেষ্ট আগবাঢ়িছে। আৰু আপোনালোকক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা ইমান, বিশেষকৈ আজি দেওবাৰ দিনটো মই জানো আপোনালোক দুয়ো বহুত ব্যস্ত, কিন্তু ইমান ব্যস্ততাৰ মাজত আজি আমাৰ মাজত উপস্থিত হৈছেহি, তাৰ বাবে আমি সকলো সৃজনী কলা বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতলৈ এনেধৰণে ইয়াত পদাৰ্পণ কৰি আমাক বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ। আৰু ইয়াতে কৈ ইমানতেই আমাৰ আৰম্ভণি অনুষ্ঠানটি শেষ কৰিছোঁ। আৰু ইয়াৰ পাছতে আমি পৰীক্ষা ব্যৱস্থাখিনি আগবঢ়াম। তাৰ পূৰ্বে আমাৰ ছাৰসকল কষ্ট কৰি আহিছে, অকণমান জলযোগেৰে আপ্যায়ন কৰিব বিচাৰিছোঁ। सृष्टि का एग्जाम, सृष्टि मेरा कैसा होगा आप लोग जरूर कमेंट करें। सब बच्चा लोग पेरेंट्स को लेके यहाँ पे डांसिंग का और उधर में सिंगिंग का हो रहा है, और मैं इधर बैठी हूँ। बहुत टेंशन, ना ना लगभो ना किचु कोई तो लगभो ना। AP1 एग्जाम दे रहा है बच्चा लोग, देखिए यहाँ पे हम लोग का पहले सब याद पूरा लो मन पोलिटा। हम लोग थोड़ा बच्चे लोग का আপুনি ভালকৈ মাৰকচোন দাদা, অকণ আঁতৰি দিয়কচোন, অকণমান আঁতৰি দিয়ক। दिसे भाले दिसे अनिका गोल गाइस। अनिका गोल পাৰিলে
गाइस सक रहा है, लेकिन मैडम इंटरनेट पूरा एंजॉय कर रहे हैं। दैट मीन्स अच्छा जा रहा है परफॉर्मेंस। টাইম হয়ে গেছে তোমার 2:30 বাজতেছে। खत्म प्रोग्राम एग्जाम। फ्रेंड मेरा बहुत अच्छा हुआ। खत्म।